হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আনল জি কে মাষ্টাৰ। আনল জি কে মাষ্টাৰৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখাম আপোনালোকক যে এছিয়ান কাণ্ট্ৰিজৰ নিকনেম, এছিয়ান কাণ্ট্ৰিজবিলাকৰ কি নিকনেম আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখাম। তো ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, অকণো স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো চাব। স্কিপ কৰিলে হয়তো বুজা নাপাব আৰু স্কিপ নকৰিলে হয়তো আপোনালোকে সম্পূৰ্ণৰূপে বুজা পাব। এইবিলাক ভিডিঅ' খুবেই কম্পিটিটিভ এক্সামৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ'। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইণ্ডিয়াক কি বুলি কোৱা হয়? দ্য লেণ্ড অফ ডাইভাৰ্চিটি। যে দ্য লেণ্ড অফ ডাইভাৰ্চিটি বুলি ইণ্ডিয়াক কোৱা হয়। চাইনাক কি বুলি কোৱা হয়? দ্য ৰেড ড্ৰাগন। ৰঙা কি ড্ৰেগন হাফ বুলি চাইনাক জনা যায়। চাইনাক জনাই যাব কাৰণ চাইনাই বহুত আগবঢ়া আৰু চাইনা বহুত আচৰিত বস্তু আৱিষ্কাৰো কৰে। সেইকাৰণে চাইনাক দ্য ৰেড ড্ৰাগন বুলি জনা যায়। জাপানক কি বুলি জনা? দ্য লেণ্ড অফ দ্য ৰাইজিং ছান। কি হৈছে? জাপানক সূৰ্য উদয়ৰ দেশ বুলি কোৱা হয়। এইটো আমালোকৰ সৰু সুৰা কিতাপতো আছে যে সূৰ্য উদয়ৰ দেশ কোনখন? জাপান। আৰু সেইকাৰণেই দ্য লেণ্ড অফ ৰাইজিং ছান বুলিও জাপানক কোৱা হয়। কি হৈছে? থাইলেণ্ডক কি হৈছে? দ্য লেণ্ড অফ স্মাইলছ। থাইলেণ্ডক কি কোৱা হয়? হাঁহিৰ দেশ বুলি কোৱা হয়। কিহৰ কাৰণে কোৱা হয়? থাইলেণ্ড খুবেই ধুনীয়া দেশ আৰু সেইটো দেশত গ'লে হাঁহি মানুহৰ ওলায়। সেইকাৰণে থাইলেণ্ডক লেণ্ড অফ স্মাইলছ বুলি কোৱা হয়। ভিয়েটনাম দ্য লেণ্ড অফ দ্য ব্লু ড্ৰাগন। কি হৈছে? নীলা ড্ৰাগন বুলি কোনখন দেশক কোৱা হয়? যে নীলা ড্ৰাগনটো ভিয়েটনামক কোৱা হয় আৰু ৰেড ড্ৰাগনটো কাক কোৱা হয়? চাইনাক কোৱা হয় আৰু ব্লু ড্ৰাগনটো ভিয়েটনামক কোৱা হয়। ছিংগাপুৰক কি কোৱা হয়? দ্য লায়ন চিটি। কি হৈছে? যে সিংহৰ নগৰ বুলি কোৱা হয়। সিংহৰ নগৰ কাক কোৱা হয়? ছিংগাপুৰক কোৱা হয় দ্য লায়ন চিটি। চাউথ কোৰিয়া কি হৈছে? দ্য লেণ্ড অফ মৰ্নিং কাম। যে শান্তৰ ৰাতিপুৱাৰ দেশ বুলি কাক কোৱা হয়? যে চাউথ কোৰিয়াক কোৱা হয়। দক্ষিণ কোৰিয়াক শান্তৰ ৰাতিপুৱাৰ দেশ বুলি কোৱা হয় আৰু এইটো তাৰ নিকনেম দ্য লেণ্ড অফ মৰ্নিং কাম, শান্তৰ ৰাতিপুৱাৰ ভূমি। ইণ্ডোনেছিয়া দ্য এমাৰেল্ড অফ দ্য ইকুৱেটৰ। কি হৈছে? এমাৰেল্ড অফ দ্য ইকুৱেটৰ বুলি কাক কোৱা হয়? ইণ্ডোনেছিয়াক কোৱা হয়। আৰু ইণ্ডোনেছিয়াৰ কেপিটেলৰ কথা যদি সোধে আপোনালোকে কি ক'ব? যে জাকাৰ্টা হ'ল ইণ্ডোনেছিয়াৰ কেপিটেল। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল নিকনেমৰ ভিডিঅ'। আগতো মই কেইটামান ষ্টেটছৰ নিকনেমৰ ভিডিঅ' দিছিলোঁ আৰু এইটো হৈছে এছিয়ান কাণ্ট্ৰিজৰ নিকনেমৰ ভিডিঅ'। তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আনল জি কে মাষ্টাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিলে কি হয়? আমালোকৰ ভিডিঅ' দিয়াৰ ক্ষেত্ৰত প্ৰেৰণা বাঢ়ি যায় আৰু ভিডিঅ' দিয়াৰ উৎসাহ পাওঁ। ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰিব। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। অন্য এটি ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম। ধন্যবাদ। জয় অসম, জয় হিন্দ।